নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ তৃতীয় অধ্যায়। পাঠটোৰ নাম হ'ল অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাই গোটেইখিনি চাবা। মই এইটো পাঠত থকা অতিৰিক্ত কুৱেশ্যনৰ 50টামান MCQ মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। 51 নম্বৰত দিয়া আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণত সাহিত্যিকসকলে কেনেকুৱা ভূমিকা পালন কৰিছিল। ইয়াৰ উত্তৰটো দিয়া আছে আমাৰ সকলোবোৰ, মানে ইয়াত 1 2 A B C D 4টা আছে অপশ্যন, ইয়াৰ গোটেইখিনিয়ে এনসাৰ হ'ব। 52 নম্বৰত দিয়া আছে আহোম বান্ধৱী নামৰ পত্ৰিকাখন কোনে প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰ দিয়া হ'ব আমাৰ অমৃতলাল বৰদলৈয়ে এই পত্ৰিকাখন প্ৰকাশ কৰিছিল। তাৰপিছত 53 নম্বৰ আছে কৃষক বিদ্ৰোহত কৃষকসকলে কোন শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ জমিদাৰ আৰু কৰ সদনত। তাৰপিছত আমাৰ 54 নম্বৰত দিয়া আছে জনজাতীয় বিদ্ৰোহত জেলিয়ান কোন জনজাতিৰ নেতা আছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ নাগা জনজাতিৰ। তাৰপিছত 55 নম্বৰত দিয়া আছে এংলো মণিপুৰ যুদ্ধত ব্ৰিটিছ সেনাৰ নেতৃত্ব কোনে দিছিল। ইয়াৰ উত্তৰটো হ'ব কৰ্ণেল স্কট মেকডনাল্ডে দিছিল। তাৰপিছত আছে ইয়াত 56 নম্বৰ অসমত 1857 বিদ্ৰোহৰ ফলত ব্ৰিটিছসকলে কি কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে ইয়াত সেনা শক্তি বৃদ্ধি। তাৰপিছত 57 নম্বৰত দিয়া আছে নামনি অসমৰ কৃষক বিদ্ৰোহ কোন সালে হয়, মানে কোন চন হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ 1868 চনত। 58 নম্বৰত দিয়া আছে কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলৰ নেতৃত্ব কোনে দিছিল। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ কৃষ্ণৰাম বৰপাত্ৰ। তাৰপিছত 59 নম্বৰত দিয়া আছে জনজাতীয় বিদ্ৰোহৰ প্ৰধান বৈশিষ্ট্য কি। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ভূমি আৰু কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ। তাৰপিছত 60 নম্বৰত দিয়া আছে মণিপুৰ যুদ্ধত টিকেন্দ্ৰজিতক ক'ত ফাঁচি দিয়া হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে ইম্ফল মণিপুৰ ৰাজধানী ইম্ফলত দিছিল। 61ত দিয়া আছে আমাৰ কুৱেশ্যন অসমত 1857 খ্ৰীষ্টাব্দৰ 1857 বিদ্ৰোহৰ সময়ত কোন অঞ্চলৰ সৈন্যসকল বিদ্ৰোহৰ চেষ্টা কৰিছিল। ইয়াৰ উত্তৰত দিয়া আছে শিলচৰ আৰু ডিব্ৰুগড়ৰ। তাৰপিছত আছে আমাৰ ইয়াত 62 নম্বৰত পিয়লি বৰফুকনক কেনেকৈ মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে শিৰচ্ছেদ কৰি। তাৰপিছত আছে 63 নম্বৰত দিয়া আছে মণিৰাম দেৱানৰ মৃত্যু ক'ত হৈছিল। ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী জেলত। মণিৰাম দেৱানৰ মৃত্যু হৈছিল গুৱাহাটী জেলত। তাৰপিছত 64 নম্বৰ আছে আমাৰ অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিৰোধী জাগৰণ কাহানিৰ দৰে ক'ত দেখা গৈছিল। ইয়াৰ উত্তৰ হ'ব শিৱসাগৰত। 65 নম্বৰত দিয়া আছে অসমত 1857 বিদ্ৰোহত কেনেকুৱা প্ৰভাৱ পেলাইছিল। ইয়াৰ উত্তৰটো হ'ব সামান্য জাগৰণ। 66 নম্বৰ আছে কৃষক বিদ্ৰোহৰ সময়ত ইংৰাজসকলে কৃষকক কেনেকৈ দমন কৰিছিল। ইয়াৰ উত্তৰ আছে সেনা অভিযানৰ জৰিয়তে। 67 নম্বৰ আছে আমাৰ জনজাতীয় বিদ্ৰোহৰ সময়ত ব্ৰিটিছসকলে জনজাতিসকলৰ ভূমি কেনেকৈ দখল কৰিছিল। ইয়াৰ উত্তৰ হ'ব বলপূৰ্বক সেনাৰ সহায়ত। তাৰপিছত মণিপুৰ বিদ্ৰোহৰ সময়ত কোন ব্ৰিটিছ ৰেচিডেণ্ট নিহত হৈছিল। ইয়াৰ উত্তৰ আছে আমাৰ মেছন। 69 নম্বৰত দিয়া আছে অসমত চাহ বাগানত নিযুক্ত সিপাহীৰ কিহৰ প্ৰভাৱত বিদ্ৰোহৰ চেষ্টা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব
1857 বিদ্ৰোহ। তাৰপিছত আছে 70 নম্বৰত কৃষক বিদ্ৰোহত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে কেনেকুৱা অস্ত্ৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব তীৰ আৰু ধনু। তাৰপিছত আছে আমাৰ 71 নম্বৰ আছে জনজাতীয় বিদ্ৰোহৰ সময়ত কোনজন গাৰো নেতা আছিল? ইয়াৰ উত্তৰটো আছে আমাৰ ইয়াৰ উত্তৰটো হ'ব পাটগান। তাৰপিছত 72 নম্বৰত দিয়া আছে আমাৰ পাটগান কেতিয়া নিহত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1872 চনত। 73 নম্বৰত দিয়া আছে মণিপুৰৰ বিদ্ৰোহত মণিপুৰ ৰাজবংশৰ কোন সমাপ্তি ঘটিছিল? ইয়াৰ এনসাৰ আছে মণিপুৰৰ স্বাধীন ৰাজত্ব। 74 নম্বৰত দিয়া আছে অসমত 1857 বিদ্ৰোহৰ ফলত ব্ৰিটিছসকলে কি ব্যৱস্থা ল'লে? ইয়াৰ এনসাৰ আছে সেনা শক্তি বৃদ্ধি আৰু পাহাৰীয়া অঞ্চল সংযোজন। তাৰপিছত 75 নম্বৰত দিয়া আছে কৃষক বিদ্ৰোহৰ নেতা কৃষ্ণৰাম বৰপ্ৰাপ্ত কোন অঞ্চলৰ আছে? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰৰ। তাৰপিছত 76 নম্বৰ আছে অসম ব্ৰহ্ম সমাজৰ উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰ আছে সকলোবোৰ, ওপৰত যিখিনি আছে গোটেইখিনি সকলোবোৰ আনসাৰ। তাৰপিছত খামতি বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কোনজন ব্ৰিটিছ অধিকাৰীক হত্যা কৰিছিল? ইয়াৰ আনসাৰ আছে লেফটেনেণ্ট গ্ৰে। 78 নম্বৰত আছে মণিপুৰৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে কোনজন কৌশল প্ৰস্তুত কৰিছিল? ইয়াৰ উত্তৰ হ'ব টিকেন্দ্ৰজিৎ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। এইবাৰ HSLC এক্সামত MCQ বহুত আহিব। 79 নম্বৰ হ'ল অসমত 1857 বিদ্ৰোহৰ পৰা কেনেকুৱা শিক্ষা লাভ হৈছিল? ইয়াৰ এনসাৰত দিয়া আছে সংগঠন নোহোৱাকৈ আন্দোলন সফল নহয়। তাৰপিছত জনজাতীয় বিদ্ৰোহৰ সময়ত কোন জনজাতিয়ে ন' ট্ৰেক্স আন্দোলন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব নাগা। মণিপুৰ বিদ্ৰোহৰ সময়ত মেছন নামৰ ব্ৰিটিছ ৰেচিডেণ্ট ক'ত নিহত হৈছিল? ইয়াৰ এনসাৰ আছে ইম্ফল, মণিপুৰৰ ৰাজধানী ইম্ফলত। 82 নম্বৰটো আছে অসমত 1857 বিদ্ৰোহৰ সময়ত কোনে গোপনে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল? ইয়াৰ এনসাৰ আছে আমাৰ মণিৰাম দেৱান। 83 নম্বৰত আছে কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলে কৰ নিদিওঁ বুলি কেতিয়া ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1868। তাৰপিছত আছে 84 নম্বৰত জনজাতীয় বিদ্ৰোহৰ সময়ত নাগাসকলে কোন ইংৰাজ নীতি বিৰুদ্ধে আৱাজ তোলে? ইয়াৰ এনসাৰটো হ'ব কৰ নীতিৰ। তাৰপিছত পাটগান এইটো এনসাৰ আছে গাৰো। তাৰপিছত 86 নম্বৰত দি আছে মণিপুৰ যুদ্ধ 1891 চনৰ ব্ৰিটিছ শাসনৰ মণিপুৰৰ স্বাধীনতা কেনেকৈ দমন কৰিছিল? ইয়াৰ এনসাৰ আছে ওপৰৰ গোটেইখিনি সকলোবোৰ। তাৰপিছত অসমত 1857 বিদ্ৰোহৰ মূল কাৰণ জড়িত আছিল। ইয়াৰ এনসাৰ আছে ইয়াত চাহ বাগানীয়া সিপাহী। তাৰপিছত 88 নম্বৰত আছে পিয়লি বৰফুকনক কেনেকৈ ধৰিছিল? পিয়লি বৰফুকনক ধৰিছিল এই উত্তৰত দিয়া আছে গুপ্তচৰীয়া মাধ্যমেৰে ধৰে। 89 নম্বৰত দি আছে কৃষক বিদ্ৰোহৰ প্ৰধান ফলাফল কি আছিল? কৃষক বিদ্ৰোহৰ প্ৰধান ফলাফল আছিল আমাৰ কৃষকসকলৰ ওপৰত নিৰ্যাতন বৃদ্ধি। 90 নম্বৰ হ'ল খামতি বিদ্ৰোহ কোন সালত হৈছিল, মানে কোন চনত হৈছিল? ইয়াৰ এনসাৰ দি আছে 1839 চনত। তাৰপিছত 91 নম্বৰত দি আছে গোমধৰ কুনৱাৰ কোন আন্দোলনৰ সৈতে জড়িত? গোমধৰ কুনৱাৰ কৃষক বিদ্ৰোহ আন্দোলনৰ সৈতে জড়িত। 92 নম্বৰত দি আছে অসমত 1857 বিদ্ৰোহৰ পিছত ইংৰাজসকলে কেনেকুৱা নীতি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কঠোৰ শাসনৰ নীতি।
93 নম্বৰত দিয়া আছে মণিপুৰৰ বিদ্ৰোহৰ সময়ত কোনজন ৰাজপুত্ৰক গুৱাহাটীলৈ নিৰ্বাসন দিয়া হৈছিল? ইয়াৰ উত্তৰ আছে কংজাপ। তাৰপিছত 94 নম্বৰত দিয়া আছে জনজাতীয় বিদ্ৰোহৰ ফলত ইংৰাজসকলে কি কৰিছিল? ইয়াৰ এনসাৰটো হ'ব পাহাৰীয়া অঞ্চল সংযুক্ত কৰিলে। 95 নম্বৰত দিয়া আছে আমাৰ কৃষক বিদ্ৰোহত কোনজন নামঘৰীয়া ভিক্ষু কৃষকসকলক উদ্ধাৰ কৰিছিল বুলি ধৰা হয়? ইয়াৰ এনসাৰটো হ'ব গোমধৰ কোনৱাৰ। 96 নম্বৰত দিয়া আছে মণিপুৰ যুদ্ধৰ সময়ত কোন ইংৰাজ প্ৰশাসক অভিযানৰ নেতৃত্ব দিছিল? ইয়াৰ এনসাৰ আছে লৰ্ড নটছডাউন। 97 নম্বৰত দিয়া আছে অসমত ব্ৰহ্ম সমাজ আন্দোলনে ব্ৰিটিছ বিৰোধী জাগৰণত কেনেকুৱা প্ৰভাৱ পেলালে? ইয়াৰ এনসাৰত দিয়া আছে এনসাৰত দিয়া আছে আমাৰ ইয়াৰ ওপৰৰ সকলোখিনিয়ে এনসাৰ হ'ব ইয়াৰ। 98 নম্বৰত দিয়া আছে অসমত 1857 বিদ্ৰোহৰ সীমিত প্ৰভাৱ এক প্ৰধান কাৰণ কি আছিল? ইয়াৰ এনসাৰ হ'ব এইটোৰ এনসাৰ সকলোবোৰ হ'ব। 99 নম্বৰত দিয়া আছে পিয়লি বৰফুকনৰ মৃত্যুদণ্ডৰ পৰা অসমত কেনেকুৱা ভাৱনা জাগায়? ইয়াৰ এনসাৰ হ'ব জাতীয়তাবাদী চেতনা। লাষ্ট আছে আমাৰ 100 নম্বৰত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ কোন সময়ৰ পৰা অধিক শক্তিশালী হয়? ইয়াৰ এনসাৰটো হ'ব 1857 বিদ্ৰোহৰ পিছত। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে পাৰিলে কমেণ্ট কৰিব, মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক দি দিম। ধন্যবাদ।